অসমত গো মাংস নিষিদ্ধ কৰা হৈছে। বিশেষকৈ ৰাজহুৱা স্থানত থকা ৰেষ্টুৰেণ্ট হোটেল যিবিলাক মুছলিম হোটেল আছিলে সেইবিলাকতো গো মাংস নিষিদ্ধ কৰা হৈছে। আৰু এই ঘোষণা কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰাৰ পিছতে শিৱসাগৰতো প্ৰতিক্ৰিয়া দেখা গৈছে। ইতিমধ্যেই যিবিলাক উজনি অসম মুছলিম কল্যাণ পৰিষদ আছে সেই পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই গো মাংসক লৈ যিবিলাক ব্যৱসায়ী প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে, বিশেষকৈ মুছলিম কিছুমান হোটেল আছিলে, মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াত আছে এইখন আমিনিয়া মুছলিম হোটেল। এই আমিনিয়া মুছলিম হোটেলখনত আচলতে বহু বছৰৰ পৰা ইয়াত গো মাংস ইয়াত বিক্ৰী কৰা হয়। আচলতে ইয়াত গো মাংস খাবলৈ আহে মুছলিম সমাজৰ ইছলাম ধৰ্মীয় লোকসকলে। কিন্তু এই ব্যৱসায় প্ৰতিষ্ঠানখনত আজি দেখিছে শূন্য, ইয়াত লৈ তেওঁলোকৰ ইছলাম ধৰ্মীয় লোকসকল ইয়াত অহা নাই। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে ইয়াত যিসকল ব্যৱসায়ী আছিলে বা ইয়াত যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ বৰ্তমান অৱস্থা কি হ'ব? ইয়াত এই হোটেলখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। গো মাংস নিষিদ্ধ কৰা হৈছে, আজি আপোনাৰ ইয়াত হোটেল বন্ধ ৰাখিছে, কি সমস্যাত পৰিছে? সমস্যাটো আমিতো বহুত সমস্যাত পৰি গৈছোঁ। এতিয়া ধৰি লওক মোৰ 15জনমান কৰ্মচাৰী আছে। এই কৰ্মচাৰীকেইজনৰ এতিয়া মোৰ ফটকৈ কৰ্মসংস্থাপন নাইকিয়া হৈ গ'ল। তো ইয়াৰ পৰা এতিয়া আমি কেনেকৈ চলিম, কি কৰিম? এই মানুহখিনিক ক'ত কৰ্মসংস্থাপন পাব? আজি 15 বছৰ 16 বছৰ পৰা মই ইয়াত কাম কৰি আছে। এতিয়া কি কৰিম তালৈ আমি একো কি ক'ম, ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এতিয়া মোৰ এতিয়া ধৰি লওক গেছৰ বিল আহে, লাইটৰ বিল, আপোনাৰ টেক্সৰ কথা আছে, ইনষ্টলমেণ্ট আছে বেংকৰ। তাৰপিছত এওঁলোকতো গোটেইখিনিতো কৰ্মসংস্থাপন নাইকিয়া হৈ যাব। এতিয়া তেওঁলোকে কি কৰি খাব? গভৰ্ণমেণ্টে তাৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে বা টাইম এটা দিব লাগে বোলে। এতিয়া ফটকৈ আপোনাক কৈ দিছে আজি বন্ধ, এতিয়া আমি এতিয়া কি কৰিম? আমাৰ এতিয়া বস্তু কিছুমান আগৰ বনোৱা থাকে। এতিয়া আপোনাৰ কিমান বছৰ হ'ল ইয়াত হোটেল? এতিয়া মোৰ প্ৰায় 17 বছৰ হ'ল। 17 বছৰ। হয়। এই 17 বছৰত ইয়াত কোনো হিন্দু মানুহে কিবা আপত্তি কৰিছিলে নেকি? অসুবিধাৰ সন্মুখীন পাইছিলে নেকি? নাই কেলে আমাৰ হোটেলখনৰ চাৰিওফালে আমাৰ চব হিন্দু মানুহ। এতিয়া মোৰ ভাড়া ঘৰতে চব হিন্দু মানুহে আছে। নাই মোৰ হোটেলৰ ফ্ৰণ্টত আপোনাৰ স্কুল আছে, চাৰা মন্তেশ্বৰী স্কুল। তেওঁলোকৰ যিমান গাৰ্জেন নাই কেতিয়াও দিয়া নাই, আজিলৈকে দিয়া নাই। তাৰ কাৰণে আমি ধৰি লওক আমাৰ যিমান পেলনীয়া বস্তু থাকে কিবা থাকে আমি চব নিজে পেলাই আহোঁ। এইবোৰ এডোখৰ কোনোবাই ক'ব নোৱাৰে যে বাহিৰত কিবা লেতেৰা বস্তু পৰিছে বা কিবা হৈছে, কিন্তু আমি চবৰ লগতে থাকিব লাগিব। এতিয়া কি আহ্বান চৰকাৰৰ প্ৰতি? আহ্বানটো এনেকৈ ফটকৈ ডিচিশ্যনটো লৈ লৈছে, আমি এতিয়া কি কৰিম? আমাৰতো মানুহকেইজনটো চলিব লাগিব, কিবা এটা কমচে কম আমাক টাইম এটা দিব লাগিছিলে। এতিয়া এক কথাত ক'বলৈ গ'লে হাহাকাৰ লাগিছে যিবিলাক মুছলিম বা ইছলাম ধৰ্মীয় লোকসকলৰ যিবিলাক তেওঁলোকে যি খাদ্যভাগ গ্ৰহণ কৰে তাৰ যিবিলাক বিশেষ এই মুছলিম হোটেলবিলাকত, মুছলিম ৰেষ্টুৰেণ্টবিলাকত হাহাকাৰ লাগিছে। কাৰণ এইবিলাকত বহু বছৰৰ পৰা এই মুছলিম হোটেলবিলাক আছিলে বা ৰেষ্টুৰেণ্টবিলাক আছে, এনেকুৱা বহুকেইখন হোটেল ৰেষ্টুৰেণ্ট আছে। সেইবিলাকত বৰ্তমান লাগিছে হাহাকাৰ, কাৰণ গো মাংস নিষিদ্ধ কৰাৰ লগে লগে এইবিলাকত তেওঁলোকৰ খাদ্য ইয়াত গ্ৰহণ কৰিবলৈ ইয়াত আজিৰ পৰা গ্ৰাহকো অহা নাই। তেওঁলোকো আজি ইয়াত বিক্ৰী বন্ধ ৰাখিছে। বৰ্তমান তেওঁলোক উপায়হীন। তেওঁলোকৰ এটাই বৰ্তমান প্ৰশ্ন চৰকাৰৰ প্ৰতি, প্ৰশাসনৰ প্ৰতি, যে ইয়াত যিসকল কৰ্মচাৰী কৰ্মৰত হৈ আছিলে 15-16 গৰাকী কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে বৰ্তমান কি কৰি খাব? তেওঁলোকে শিলগুটি খাব নে তেওঁলোকৰ কৰ্মসংস্থাপনৰ আন কিবা পথ বাচিবলৈ চৰকাৰে তেওঁলোকক সুযোগ দিব? এই প্ৰশ্ন উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।